ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক ঘনকৰ পৃষ্ঠকালি কেনেকৈ উলিয়ায় সেইটো দেখুৱাম। ইয়াত এটা অংক কৰিম, এইটো তোমালোকৰ 10 নম্বৰ অধ্যায়টোৰ পৰা মই কৰিব লৈছোঁ। লেসনটোৰ নাম হৈছে গোটা আকৃতিৰ দৃশ্যায়ন। ইয়াত মই ঘনক এটা আঁকিছোঁ আৰু কাষত ইয়াৰ পৃষ্ঠকালিৰ সূত্ৰটো লিখিছোঁ। ইয়াত 6a² কেনেকৈ হ'ল তোমালোকে চোৱা। ইয়াত এখন মুখ হয় নাই, মুখ বা তল তোমালোকে যি বুলিয়ে কোৱা। এই ছাইডটো এটা তল বুলি ধৰি লোৱা। এখন পিঠি, তাৰ পৰা ইয়াৰ অপজিট ছাইডতো এখন পিঠি আছে। এখন পিঠি হ'ল, তাৰ পৰা ইয়াৰ অপজিট ছাইডত আছে এখন পিঠি, আৰু এই ওপৰ ছাইডটো 3খন পিঠি। এই ওপৰ ছাইডৰ এই তলৰ ফালে আছে 4খন পিঠি, আৰু এইফালে এখন 5খন আৰু এখন 6খন পিঠি হ'ল। লুডুগুটিত যেনেকৈ 6টা তল থাকে, ইয়াতো এই লুডুগুটিটোৱে ঠিক ঘনক। এই ঘনকটোতো আমাৰ 6টা তল আছে বা পিঠি আছে। এতিয়া এটা পিঠি এটা বৰ্গ হৈছে হয় নাই। এইটো এটা বৰ্গ হয় নাই। বৰ্গ মানে কি? যিটো আয়তৰ সকলো ফালে যোগবোৰ সমান, সেইটোক আমি কওঁ বৰ্গ বুলি। এই বৰ্গটোত চোৱা, ইয়াত যদি এইটো ছাইড যদি a হয়, এইটো ছাইড যদি a হয়, এইটো ছাইডে তেতিয়া বৰ্গৰ পৃষ্ঠকালি আমাৰ কি হয়? বৰ্গৰ পৃষ্ঠকালি আমাৰ হয় a², মানে বাহুৰ বৰ্গ। এতিয়া ঠিক তোমালোকৰ ঘনকটোৰ যেতিয়া পৃষ্ঠকালি উলিয়াম, আমাৰ কেইখন মুখ আছে? ইয়াত 6খন মুখ আছে হয় নাই। সেইকাৰণে আমাৰ ইয়াত মানে 6টা বৰ্গ আছে। 6টা বৰ্গৰ পৃষ্ঠকালি একেলগে উলিয়ালে আমাৰ হ'ব 6a²। a² এটা বৰ্গৰ পৃষ্ঠকালি, গতিকে 6টা বৰ্গৰ পৃষ্ঠকালি হ'লে আমাৰ কি হ'ব? 6a²। এতিয়া এটা অংকৰ সহায়ত কৰিম। এতিয়া ইয়াত এটা প্ৰশ্ন লৈছোঁ। প্ৰশ্নটো মই লিখিছোঁ, এটা ঘনকৰ প্ৰতিটো বাহুৰ দিশ 20 চেণ্টিমিটাৰ। ঘনকটোৰ পৃষ্ঠকালি উলিওৱা। বৃত্তৰ পৃষ্ঠকালি আমি যিদৰে উলিয়াইছিলোঁ, ব্যাসাৰ্ধ দিয়া থাকিলে আমি বৃত্তৰ পৃষ্ঠকালিটো কি কৰিছিলোঁ? যিটো আমাৰ ফৰ্মুলা আছিলে, তাত আমি ব্যাসাৰ্ধৰ মানটো বহাই পৃষ্ঠকালিটো উলিয়াই দিছিলোঁ। এতিয়া আমি ইয়াত কি কৰিম? ঘনকটোতো ঠিক একেধৰণৰে, এইটো 6a² হয় ঘনকৰ মুঠ পৃষ্ঠকালি। ইয়াত এতিয়া কি কৰিম? ঘনকৰ বাহুৰ দিশটো লিখি ল'বা। বাহুৰ দিশ, প্ৰতিটো বাহুৰ দিশ মানে এটা বাহুৰ দিশ 20 চেণ্টিমিটাৰ। সমান ল'লোঁ 20 চেণ্টিমিটাৰ। এতেকে ঘনকৰ পৃষ্ঠকালি। (6a²) 6 পূৰণ 20ৰ বৰ্গ কৰি দিবা 400। 6 আৰু 400 পূৰণ কৰিলে আমাৰ আহিব 2400। এইটো হ'ব চেণ্টিমিটাৰ² বা বৰ্গ চেণ্টিমিটাৰ। ঘনকটোৰ আমি পৃষ্ঠকালি পালোঁ 2400 চেণ্টিমিটাৰ স্কুৱাৰ। যেতিয়া ঘনকৰ পৃষ্ঠকালি উলিয়াবলৈ দিব আৰু তাত বাহুৰ দিশটো দিয়া থাকিব, তেতিয়া আমি কি কৰিম? এই ফৰ্মুলাটোৰ সহায়ত তাৰ আমি পৃষ্ঠকালিটো এনেকৈ উলিয়াই দিম।